আশা কাহানিও আমাৰ সমাপ্ত নহয় যিমান ধন ধান টকা পইচা আৰ্জন কৰিলেও আমাৰ আশাবিলাক বাঢ়ি গৈ থাকে এটা এই আশাবিলাকক সীমাবদ্ধতা কোনে কৰিব এই আশাবিলাকক সীমাবদ্ধতা কৰিব পৰা একমাত্ৰ উপায় কেৱল ঈশ্বৰ ভক্তি ঈশ্বৰ সাধনা অৰ্থাৎ আধ্যাত্মিক চিন্তা চৰ্চাহে আমাৰ এই আশা নামৰ নদীখনৰ পৰা অতৰাই আনিব পাৰিব ভগৱন্ত পুৰুষে এদিন গংগাত নামি গংগাৰ কিছুমান কুটা আৰু ফেনবিলাক ওপৰলৈ তুলি আছে গোপীসকলে দেখি পেলাই কৃষ্ণৰ ওচৰলৈ আহি ক'লে হেৰা তুমি কি কাম কৰিছা এই নদীখনৰ ফেনবিলাক যিবিলাক কুটা কুটুলি উটি আহিছে এই উটি অহা জাবৰবিলাক তুমি তুলি আছা তেতিয়া কৃষ্ণই কৈছে যে এই জাবৰবিলাক মই তুলি পেলাই গংগাখন চাফা কৰি দিব বিচাৰিছোঁ তেতিয়া গোপীসকল হাঁহিছে তুমি যে চাফা কৰিম বুলি ভাবিছা এই তোমাৰ ইফালে গৈ থকা জাবৰ জোঁথৰবিলাক দেখোন গৈয়ে আছে নহয়নে বাৰু তেতিয়া ভগৱন্ত পুৰুষে গোপীসকলক কৈছে চোৱা এই নদীখনৰ যিবিলাক জাবৰ জোঁথৰ আহিছে এই জাবৰ জোঁথৰবিলাক যিবিলাক মোৰ কাষলৈ আহিছে তেওঁলোককহে মই পাৰলৈ উঠাব পাৰিম আৰু যিসকল অহা নাই তেওঁলোকে এই নদীখনত কেৱল উপঙিয়ে থাকিব লাগিব কোনো ধৰণৰ সীমা সংখ্যা নোহোৱাকৈ গতি কৰিয়েই থাকিব লাগিব অৰ্থাৎ নদীখনক জাবৰ জোঁথৰবিলাক ভগৱন্ত পুৰুষে যেনেকৈ তুলিছে সেই জাবৰ জোঁথৰবিলাক যেনেকৈ কৃষ্ণৰ কাষলৈ অহা জাবৰ জোঁথৰবিলাকক তুলিছে ঠিক তেনেকৈ আমি এই ভৱ সংসাৰখনত আমিও একোডাল জাবৰ যদি সেই জাবৰবিলাক কৃষ্ণৰ কাষলৈ যদি গতি নকৰোঁ কৃষ্ণই কেনেকৈ আমাক উদ্ধাৰ কৰিব আৰু কৃষ্ণৰ কাষলৈ যাব পৰা ব্যৱস্থাটোৱে হ'ল সন্তৰ সংগত সাধুৰ সংগত ভাগৱত শ্ৰৱণ কীৰ্তন কৰি ভগৱন্তৰ কাষলৈ যাব পৰা ব্যৱস্থা যদি আমি নামঘৰলৈ নাযাওঁৱেই যদি আমি ঈশ্বৰৰ কথা নুশুনোৱে যদি ভাগৱত নেচাওঁৱেই তেন্তে আমি কেনেকৈ আমাক ঈশ্বৰে উদ্ধাৰ কৰিব প্ৰকৃততে আমি ঈশ্বৰৰ কাষলৈ যাব লাগিব অৰ্থাৎ যেতিয়া বিপ্ৰ দামোদৰে তেওঁ জীৱনত বহু দুখ দুৰ্গতি হোৱাৰ পাছত তেওঁ আইগৰাকীয়ে কৈছিল যে তোমাৰ একালৰ বন্ধু দ্বাৰকাৰ ৰজা হৈ আছে তুমি পাৰিলে তেওঁৰ ওচৰলৈ যোৱাচোন কিবা এপদ খোজাকে নিশ্চয় তোমাক বন্ধু বুলি ভাবি দিব আৰু বিপ্ৰ দামোদেও পত্নীৰ কথা মানি তেওঁ কাষৰ জ্ঞাতিৰ পৰা দুই এমুঠি আহাৰ বন্ধুসকলৈ নিবৰ বাবে যতনাই লৈ গৈছিল গৈ থাকোঁতে তেওঁ এখন নদী পালে যিখন দ্বাৰকালৈ যোৱাৰ আগত পোৱা যায় গুমটি নদী সেই গুমটি নদীখনৰ পাৰত গৈ ৰ'লগৈ আৰু সেই গুমটি নদীখন পাৰ হ'বৰ কাৰণে নাও লাগে তেওঁ ভাবিলে যে গুমটি নদীখন পাৰ নহ'লে মই দ্বাৰকা নাপামগৈ তেনেতে তেওঁ ইফালে সিফালে চালে বহু দূৰত এজন নাৱৰীয়া দেখিলে তেওঁ ঘাট খায় অৰ্থাৎ ঘাটত লোকসকলক পাৰ কৰায় আৰু পাৰ কৰোৱাৰ কাৰণে তেওঁ দুই এপদ অৰিহণা লয় তেওঁ ভাবিলে যে সেই ঘাটৈজনক যদি মাতোঁ তেন্তে নিশ্চয় মোক এই গুমটি নদীখন পাৰ কৰাই দিব আৰু সেই ঘাটৈজন আহি পেলাই বিপ্ৰ দামোদৰৰ ওচৰত ৰ'লহি আৰু বিপ্ৰ দামোদৰে ক'লে হেৰা ঘাটৈ মই দ্বাৰকালৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ তুমি মোক এই নদীখন পাৰ কৰাই দিয়া তেতিয়া তেওঁ ক'লে যে মই লোকসকলক পাৰ কৰাবৰ কাৰণেই মই ইয়াত আছোঁ মোৰ কামেই সেইটো মোক তুমি অনুৰোধ কৰিব নালাগে উঠা অৰ্থাৎ সেই ঘাটৈজন যিদিনাই বিপ্ৰ দামোদৰে ভগৱন্তৰ কাষলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে তেওঁ অন্তৰ্যামী হিচাপে জানি তেওঁ ঘাটৈ হৈ তেওঁ সেই নদীখনত ৰৈ আছেহি তেওঁ এইটো কথা কৈছে যে যিজনক মই পাৰ কৰাবলৈ বা যিসকল জীৱক মই পাৰ কৰাবলৈ ইয়াত ৰৈ আছোঁ সেই জীৱবিলাক যদি সেই নদীখনৰ কাষলৈকে নাহে তেন্তে মই কেনেকৈ পাৰ কৰাম কাৰণ মই জীৱবিলাকক পাৰ কৰোৱাটোৱে মোৰ উদ্দেশ্য অৰ্থাৎ সেই ঘাটৈজনে কৈছিল যে মই লোকসকলক পাৰ কৰাই দিয়াটোৱে মোৰ কৰ্তব্য গতিকে তাৰ কাৰণে তুমি মোক কোনো ধৰণৰ অনুৰোধ কৰিব নালাগে মাত্ৰ তুমি পাৰলৈ আহা নদীখনৰ পাৰলৈ আহা আমি ভগৱন্তক অনুৰোধ কৰিব নালাগে যে তুমি মোক গতি দিয়া তুমি মোক মুক্তি দিয়া
আমি তেওঁৰ গুণানুকীৰ্তন তেওঁ ভক্তি কৰিলেই তেওঁ আমাক গতি দিব লাগে নে নেলাগে তেওঁ সেইটো কথা উপলব্ধি কৰিব আৰু বিপ্ৰ দামোদৰে সেই নাওখনত উঠিলে উঠাৰ লগে লগে ঘাটৈজনে ক'লে যে মই পাৰ কৰাই দিম পাৰ কৰাই দিয়াৰ বিনিময়ত মোক মূল্য দিব লাগিব বিপ্ৰ দামোদৰে ক'লে যে মোৰ হাতত একোৱেই নাই মই তোমাক কেনেধৰণে এই নাৱৰ পাৰ কৰি দিয়া মূল্য দিব পাৰিম তেতিয়া ঘাটৈজনে ক'লে নাই নহ'ব মই যেতিয়া ঘাটৈ মোৰো এটা পৰিয়াল আছে মই পাৰ কৰালে মোক অৰিহণা বা মূল্য দিবই লাগিব এতিয়া বিপ্ৰ দামোদৰ চিন্তা হ'ল আনফালে ঘাটৈয়ে পইচা বিচাৰিছে আৰু বিপ্ৰ দামোদৰ হাতত ফুটাকৰি এটাও নাই বাৰেপতি বিপ্ৰ দামোদৰে কান্দি কান্দি অনুৰোধ কৰিছে যে মই দ্বাৰকালৈ যাবই লাগিব মোক অনুৰোধ কৰিছে মোক কৃপা কৰা তুমি যেনে তেনে পাৰ কৰাই দিয়া আৰু ঘাটৈজনে কৈছে নাই নহ'ব মোক মূল্য দিবই লাগিব মই পাৰ কৰোৱাৰ বিনিময়ত মই পাৰিশ্ৰমিক পাবই লাগিব বিপ্ৰ দামোদৰে কৈছে মোৰ জীৱনত একোৱেই নাই আছে কি ঘাটৈজনে সুধিলে আছে কি বোলে মোৰ জীৱনৰ গোটেই দুখেই দুখ অঁ সেইখিনিকে দি দিয়া মোক সেইখিনিকে দি দিয়া আৰু লগে লগে বিপ্ৰ দামোদৰৰ দুখখিনি ভগৱন্তই লৈ ল'লে ঘাট পাৰ কৰাই দিলে আৰু লগে লগে অন্তৰ্যামী হিচাপে তেওঁ আকৌ ৰাজসিংহাসনত বহি বিপ্ৰ দামোদৰক আদৰি লৈ গৈছে আমি মাত্ৰ যাব লাগে ভগৱন্তৰ কাষলৈ ভগৱন্তৰ চৰণলৈ তেতিয়াহে আমাক উদ্ধাৰ কৰিব আজি ইয়াত যিমানসকল লোক উপবিষ্ট হ'ল তেওঁলোকে পূৰ্বজন্মৰ সাধনাৰ বলতহে আহি ইয়াত উপবিষ্ট হৈ আছে আৰু আটাইতকৈ মই বৰ প্ৰশান্তি পাইছোঁ ইমানখিনি ভকত বৈষ্ণৱ আইসকল ইমান নিৰলে বহি আছে আজি মই বহু জেগা অসমৰ বিভিন্ন স্থানত ভাগৱত ব্যাখ্যা কৰিবলৈ গৈছোঁ বহু জেগাত ইমান হুলস্থুল কৰে বিশেষকৈ আইসকলক ক'বই লাগিব আইসকল অকণমান মনে মনে থাককচোন আপোনাৰ শব্দই আনো কাৰোবাক ডিষ্টাৰ্ব দিব পাৰে কৃষ্ণ কথা ইমান তৰল মনোভাৱেৰে শ্ৰৱণ কৰাটো যুক্তিযুক্ততাটো নপৰে কেলে নপৰে একান্তভাৱে শ্ৰৱণতে চিনি পায় তেওঁ কেনেধৰণে শ্ৰৱণ কৰিছে গতিকে আপোনাৰভাৱে ইমান নিৰলে সাধনা কৰি শ্ৰৱণ কৰিছে মই অভিভূত হৈ গৈছোঁ নিশ্চয় আপোনাৰভাৱে পূৰ্বজন্মৰ সাধনাৰ বলত পুণ্যাত্মা হিচাপে এই পবিত্ৰ স্থানৰ উপবিষ্ট কৰি আছে গতিকে আৰু এনেধৰণৰ কাহিনী যেতিয়া ত্ৰেতা যুগত ৰামচন্দ্ৰৰ দিনত ৰামচন্দ্ৰই যেতিয়া বনত ঘূৰি ফুৰিছিল তেতিয়া গুহক চাণ্ডালৰ ক্ষেত্ৰতো সেই কথা হৈছিল এটা নদী পাৰ হ'ব লাগিছিল আৰু নদী পাৰ হ'বৰ কাৰণে গুহক চাণ্ডলে সেই নদীখনৰ ঘাটৈ আছিল ৰামচন্দ্ৰই কৈছিল যে আমাক পাৰ কৰাই দিয়া তেতিয়া গুহক চাণ্ডালে কৈছিল হে প্ৰভু মই পাৰ কৰাই দিম কিন্তু মই পাৰ কৰাই দিয়াৰ আগতে তোমাৰ ভৰিখন মই পৰীক্ষা কৰিব লাগিব মই ভৰিখন পৰীক্ষা কৰিব লাগিব বোলে কি পৰীক্ষা কৰিব লাগিব লক্ষ্মণৰ উঠিলে খং লক্ষ্মণৰ কি উঠিলে যে মোৰ দাদা যদিও আজি বনবাস হৈছে পিতৃৰ আজ্ঞা পালি আৰু ভৱিষ্যতে তেওঁ অযোধ্যাৰ ৰজা হ'ব তুমি এজন চাণ্ডাল হৈ তুমি মোৰ দাদাৰ ভৰি পৰীক্ষা কৰিবা তেতিয়া ৰামচন্দ্ৰই লক্ষ্মণক ক'লে ভাই তুমি ধৈৰ্য ধৰা আৰু গুহক চাণ্ডালক তেওঁ ভৰিটো পৰীক্ষা কৰাই দিবলৈ বা পৰীক্ষা কৰিবৰ কাৰণে আগবঢ়াই দিলে কেলে গুহক চাণ্ডালে কিয় ভৰিটো পৰীক্ষা কৰিব বিচাৰিছিলে জানেনে যাৰ স্পৰ্শত শিলা যদি মানুহ হৈ যায় মানুহ যদি শিল হৈ যায় অৰ্থাৎ অহল্যা শাপগ্ৰস্ত হৈ শিলা হৈ আছিল আৰু ৰামচন্দ্ৰৰ পদৰ স্পৰ্শত সেই শিলা গুচি মানুহ হৈছিল গুহক চাণ্ডালে ভাবিছে যদি মোৰ নাওখন ভগৱন্তৰ স্পৰ্শত যদি শিল হৈ যায় মই বাৰু কেনেকৈ জীৱন নিৰ্বাহ কৰিম গতিকে ভগৱন্তৰ চৰণ পৰীক্ষা কৰিবলৈ বিচাৰিছিল আচলতে গুহক চাণ্ডালে জানিছিল তেওঁ আৰাধ্য ৰাম আজি তেওঁ সন্মুখ হৈছে তেওঁ সেই পৰীক্ষা কৰাৰ চলেৰে তেওঁ ভৰিকেইটা স্পৰ্শ কৰিছে চুই চাইছে কিন্তু লক্ষ্মণে সেই কথা নাজানিছিল আৰু সেই গুহক চাণ্ডালৰ পত্নীৰ সহিতে তেওঁ চেলেং কাপোৰ পাৰি দিছিল আৰু পাৰি দি সেই নাৱত উঠাইছিল কিছু দূৰ যোৱাৰ পাছত ৰামচন্দ্ৰ কৈছিল মোক পাৰিশ্ৰমিক দিব লাগিব তেতিয়া ৰামচন্দ্ৰই সীতাক কৈছিল যে হেৰা ভাজ্যা এওঁক কিবা এটা মূল্য বা কিবা এটা অলংকাৰ দি দিয়া তেতিয়া গুহক চাণ্ডালক সীতাই কোনো এপদ অলংকাৰ খুলি দিছিল সেই পাৰ কৰোৱাৰ বিনিময়ত তেতিয়া গুহক চাণ্ডালে কি কৈছিল জানেনে এইটোৱে আটাইতকৈ ডাঙৰ তত্ত্ব যে হে প্ৰভু
কামৰ বিনিময়ত কাম হ'ব লাগে যেনে কৰ্ম তেনে কৰ্মৰ দ্বাৰাহে আকৌ খুজিব লাগে লক্ষ্মণৰ আকৌ খং উঠিল তাৰমানে তুমি মোৰ দাদাক ঘাট পাৰ কৰাইছা তাৰমানে তোমাকো দাদাই কি ঘাট পাৰ কৰাই দিব লাগিব নেকি কামৰ বিনিময়ত কাম হ'ব লাগে ধন নহয় তেতিয়া গুহক চান্দালে কৈছে হে প্ৰভু মই মাত্ৰ সাধাৰণ এখন নদীৰ ঘাটৈ তুমি জগতৰ ভৱ সংসাৰখনৰ ঘাটৈ কামৰ বিনিময়ত কাম মই সেই কথাটো কৈছোঁ মই আজি সাধাৰণ নদীখনৰ ঘাটৰ হৈ তোমাক পাৰ কৰাইছোঁ হে প্ৰভু তুমি মোক কৃপা কৰি এই ভৱ সংসাৰখনৰ পৰা তুমি ঘাটৈ হৈ মোক পাৰ কৰাই দিবাচোন এই কামৰ বিনিময়ত কাম কিমান পৰমাৰ্থিক তত্ত্ব এজন ভক্তই কেনেধৰণে তেওঁ ভাৱাদৰ্শ প্ৰকাশ কৰে কি চলেৰে ভগৱন্তৰ চৰণ স্পৰ্শ কৰিবলৈ বিচাৰে অতি অতি গুৰুত্বপূৰ্ণ কথা এই কথাৰ মাধ্যমেদি যদি আমি ভক্তি ভাৱটো আগুৱাই লৈ যাওঁ তেন্তে নিশ্চয় আমি ভক্তি ৰাজ্যখনত আমি ভবাৰ দৰে আগবাঢ়ি যাব পাৰিম ৰামচন্দ্ৰ দিনত তেনেকুৱা বহু ঘটনা পৰিঘটনা হৈছে আপোনালোকে ৰামায়ণত পাব আৰু হৈছিল সৌভৰী কথা আপোনালোকে জানে সৌভৰীয়ে তেওঁ গুৰু এজনক সেৱা শুশ্ৰূষা কৰি আছিল সেৱা শুশ্ৰূষা কৰি থকাৰ পাছত গুৰুজন যেতিয়া বৈকুণ্ঠগামী হ'ল তেতিয়া গুৰুজনে সেই সৌভৰীক এটা আশীৰ্বাদ দিছিল যে আই তোমাৰ ভক্তিত মই সন্তুষ্ট হ'লোঁ মই এতিয়া পৰগামী হ'বৰ সময় হ'ল কিন্তু তোমাৰ ভক্তিৰ দ্বাৰা এদিন তুমি ৰামচন্দ্ৰক দৰ্শন কৰিবলৈ সুবিধা পাবা তোমাৰ জীৱনত ভগৱন্তৰ স্বশৰীৰে আহি তোমাৰ সন্মুখত উপস্থিত হ'ব সেইদিনাৰ পৰা সৌভৰী আয়ে কেৱল ৰামচন্দ্ৰৰ অপেক্ষাত বাট চাই আছিল তেওঁ এটা কুটিৰ আছিল বনৰ মাজত আৰু প্ৰত্যেক দিনে সন্ধিয়া হোৱাৰ লগে লগে বনৰ পৰা ফুল সংগ্ৰহ কৰি পদূলিৰ মূৰৰ পৰা ঘৰলৈকে ফুলৰ এখন দলিচা পাৰে জানো চাও ৰামচন্দ্ৰ আজিয়ে আহিব নেকি কাৰণ গুৰুজনে তেওঁ কৈ গৈছে এনেধৰণে কৰোঁতে কৰোঁতে বহুদিন কৰি থাকে ওচৰ চুবুৰীয়া আশ্ৰমবাসীয়ে দেখিছে যে এই মানুহগৰাকী নিশ্চয় পাগল হ'ল এওঁ ৰামচন্দ্ৰ আহি দৰ্শন দিব বুলি যি দলিচা পাৰি থাকে কোনে কৈছে যে ৰামচন্দ্ৰ আহি তেওঁক দৰ্শন দিব জগতৰ গুৰু জগতৰ ঈশ্বৰ তেওঁ কেনেকৈ দৰ্শন হ'ব নিশ্চয় তেওঁ পাগলী হ'ল বুলি তেওঁক আখ্যা দিয়ে আৰু তেওঁ কি কৰে জানে বাবাই সমস্ত বনলৈ যায় বনৰ পৰা ফলবিলাক ছিঙি পেলাই তেওঁ একামু খায় যিটো টেঙা ফল সেই টেঙা ফলটো পেলাই দিয়ে আৰু যিটো মিঠা ফল সেই মিঠা ফলটো তেওঁ ৰাখি যায় কাৰ কাৰণে ৰাখে জানেনে তেওঁ আহিবলগীয়া ৰামচন্দ্ৰ ভগৱন্তৰ বাবে আৰু মানুহবিলাকে দেখি আচৰিত হয় তেতিয়া তেওঁ কয় যে তুমি এইটো কি কাম কৰিছা তোমাৰ জোঠা খাব নেকি ভগৱন্তই নহয় মই ভগৱন্তক এনেধৰণে ভাল পাওঁ জানোচা ভগৱন্ত প্ৰভুৱে আহি মোৰ ঘৰত যদি টেঙা ফলটো কেনেবাকৈ খায় নিশ্চয় তেওঁ কষ্ট পাব গতিকে মই পকা ফলবিলাক ৰাখিছোঁ আৰু এই পকা ফলটো বা মিঠা ফলটো পৰীক্ষা কৰিবৰ কাৰণে মাত্ৰ এবিধে যন্ত্ৰ আছে সেইবিধেই হ'ল জিভা আৰু মুখৰ বাদে ফল মিঠা নে টেঙা সোৱাদ ল'ব পৰা যন্ত্ৰ নাই আৰু সৌভৰীয়ে এনেধৰণে ধাৰাবাহিকভাৱে ফলবিলাক ৰাখি গৈ আছে আৰু এদিন সৌভৰী জীৱনলৈ ৰামচন্দ্ৰ আহিলে তেওঁ পদূলিৰ মুখৰ পৰা আগবঢ়াই লৈ গ'ল আৰু সেই ফলবিলাক অৰ্পণ কৰিছিল আৰু তেতিয়া লক্ষ্মণে দেখিছিল যে হে আই তুমি কি কৰিছা তুমি খাই এৰা সেই জোঠা ফলবিলাক মোৰ দাদা ৰামচন্দ্ৰক দিছা তেতিয়া প্ৰভু ৰামচন্দ্ৰই লক্ষ্মণক কৈছে ভাই তুমি একো নকৰিবা এয়া হ'ল মোৰ একান্ত ভকতৰ পৰম শ্ৰদ্ধাভাৱে মোৰ চৰণত সমৰ্পিত হোৱা ভক্তি তেওঁ জোঠা খাই মই ভাল পাম আৰু ৰামচন্দ্ৰই পৰম তৃপ্তিৰে সেই সৌভৰী ফল ভক্ষণ কৰিছিল গতিকে হে বাপ বৈষ্ণৱ হে আইসকল আমি যদি তেনেকৈ ভক্তি কৰোঁ তেনে যদি ভক্তিৰ কাৰণে আমি দৃঢ়তাৰে আশা কৰি থাকোঁ এদিন হয়তো আপোনাৰ মোৰ জীৱনতো ঈশ্বৰ দৰ্শন হ'বই এই কথা ভাগৱতে কৈছে এই কথা ঈশ্বৰে কৈছে এই কথাখিনি আমি মাত্ৰ উপলব্ধি নকৰোঁ আমি ঈশ্বৰ আহিবনে নাহে আমাৰ বিশ্বাস নাই নথকাৰ কাৰণে আজি আমি হয়তো ঈশ্বৰৰ দৰ্শন হোৱা নাই আমি আজি তাৰিখৰ পৰাই যদি ভাবোঁ যে আমি ঈশ্বৰ দৰ্শন হ'বই আৰু এদিন আপোনাক স্বপ্নতে হ'লেও কেনেবাকৈ হ'লেও আহি ঈশ্বৰ দৰ্শন কৰিবই কৃষ্ণ